দিনটোৰ প্ৰথমটো খবৰ লৈ আহিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো মুখ্যমন্ত্ৰীৰ অনুমোদন পালেহে মুছলমানৰ হাতত বিক্ৰী কৰিব পাৰিব মাটি মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা নহব এই মুহূৰ্তত সবিশেষ জনাম মুখ্যমন্ত্ৰীৰ অনুমোদন পালেহে মুছলমানৰ হাতত মাটি বিক্ৰী কৰিব পাৰিব মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা অনুমোদন লব লাগিব মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে মুখ্যমন্ত্ৰীৰ অনুমতি বা অনুমোদন অবিহনে হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা নহব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীয়ে কঠোৰ ঘোষণা কৰিছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰীৰ মন্তব্য যে মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে বা অনুমোদন অবিহনে হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা হ'ব নোৱাৰিব বিশেষ সম্প্ৰদায়ৰ লোকক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰতো নতুন আইন অবিভক্ত গোৱালপাৰাত কোনেও বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব মাটি বিশেষ সম্প্ৰদায়ৰ কবলৰ পৰা ৰক্ষা পাবলৈ এই পদক্ষেপ ল'ব চৰকাৰে মুখ্যমন্ত্ৰী কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে এছটি ওবিচিৰ হাতত সুৰক্ষিত থাকিব লাগিব মাটি এছটি ওবিচিৰ হাততহে সুৰক্ষা থাকিব লাগিব থলুৱা লোকৰ মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈছে নিজৰ মাটিতে সংখ্যালঘুত পৰিণত হৈছে এতিয়া অসমীয়া বৰপেটা বটদ্ৰোৱা মাজুলীৰ মাটি থলুৱা লোকেহে কিনিব পাৰিব আগন্তুক বিধানসভাত এই সন্দৰ্ভত আহিব নতুন আইন এই মুহূৰ্তৰ এটা বিশেষ খবৰ আমি জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো এক বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰীয়ে মাটি কিনা বেচাক লৈ যি মন্তব্য কৰিছে তেওঁ কি কৈছিল আমি জনাই আছো যে মুখ্যমন্ত্ৰীৰ অনুমোদন পালেহে মুছলমানৰ হাতত মাটি বিক্ৰী কৰিব পাৰিব বুলি কৈছে তেওঁ কৈছে মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা নহব বিশেষ সম্প্ৰদায়ৰ লোকক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰতো নতুন আইন আহিব অতি শীঘ্ৰেই অবিভক্ত গোৱালপাৰাত কোনেও বিশেষ সম্প্ৰদায়ৰ লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব বিশেষ সম্প্ৰদায়ৰ কবলৰ পৰা ৰক্ষা পাবলৈ এই পদক্ষেপ ল'ব চৰকাৰে এছটি ওবিচিৰ হাতত সুৰক্ষিত থাকিব লাগিব মাটি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে তেওঁ কি কৈছিল শুনো আহক মাটি ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন হ'ব মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন ল'ব পাৰিব ৰাজনৈতিকভাৱে আমি কিমান শক্তিশালী কি ডাঙৰ কথা নহয় ই অসমৰ এক অভিন্ন অংগ আছিল কোচ ৰাজবংশী সমাজখনৰ বাবে অবিভক্ত গোৱালপাৰা জিলাৰ এক বিশাল মহত্ব আছে কিন্তু এটাকৈ থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে ৰাজ্য চৰকাৰে প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব জনজাতীয় লোক অনুসূচিত জাতিৰ লোক অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাচি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হ'বৰ কাৰণে দিব নোৱাৰো ইণ্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন হ'ব মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন ল'ব পাৰিব ৰাজনৈতিকভাৱে আমি কিমান শক্তিশালী কি ডাঙৰ কথা নহয় ই অসম
জনগোষ্ঠী সমাজখনৰ বাবে অবিভক্ত গোৱালপাৰা জিলাৰ এক বিশাল মহত্ব আছে কিন্তু এটাকৈ থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে ৰাজ্য চৰকাৰে প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰি জনজাতীয় লোক অনুসূচিত জাতিৰ লোক অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাচি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হ'বৰ কাৰণে দিব নোৱাৰো আৰু এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য তেওঁ মন্তব্যত স্পষ্টকৈ উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা নহ'ব এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ ঘোষণা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে তেওঁ কৈছে যে বিশেষ সম্প্ৰদায়ৰ লোকক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত আহিব নতুন আইন অবিভক্ত গোৱালপাৰাত কোনেও বিশেষ সম্প্ৰদায়ৰ লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব বিশেষ সম্প্ৰদায়ৰ কবলৰ পৰা ৰক্ষা হ'বলৈ এই পদক্ষেপ ল'ব চৰকাৰে এছটি এছচি ওবিচিৰ হাতত মাটি সুৰক্ষিত থাকিব লাগিব থলুৱা লোকৰ মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি নিছে নিজৰ মাটিতে সংখ্যালঘুত পৰিণত হৈছে অসমীয়া বৰপেটা বটদ্ৰা মাজুলীৰ মাটি থলুৱা লোকেহে কিনিব পাৰিব আগন্তুক বিধানসভাত এই সন্দৰ্ভত নতুন আইন আহিব বুলি স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ